নমস্কাৰ ফ্ৰেণ্ডসকল, ইডু নলেজ কেয়াৰ চেনেলটোলৈ প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ। 1 নম্বৰত আছে ভাৰতৰ চাৰিসীমাৰ দৈৰ্ঘ্য কিমান? উত্তৰ 15। কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? উত্তৰ শতদ্ৰু নদী। দেৱপ্ৰিয় বা দেৱনমপ্ৰিয় উপাধি কোনে গ্ৰহণ কৰিছিল? উত্তৰ সম্ৰাট অশোক। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক ৰাজ্যসভালৈ মনোনীত কৰে? উত্তৰ 12জন। পশ্চিমবংগৰ জাতীয় প্ৰাণী কি? উত্তৰ ভাৰতীয় হাতী। নেক্সট কুৱেশ্যন, ভাৰতৰ গড়ৰ বিশেষত্ব কি? উত্তৰ এশিঙীয়া গড়। নেক্সট কুৱেশ্যন, কোনে মোহনদাস কৰমচাঁদ গান্ধীক মহাত্মা গান্ধী বুলি অভিহিত কৰিছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰাষ্ট্ৰপতিয়ে কাৰ ওচৰত শপত গ্ৰহণ কৰে? উত্তৰ প্ৰধান ন্যায়াধীশ। আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু যিমান পাৰে আপোনাৰ কেইজনমান ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ভিডিঅ'টো চাব পাৰে।